ইতিমধ্যে আমি আজি এবিএমচু আৰু আমচুৰ যৌথভাৱে আমি আমাৰ চিৰাঙৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচক আমি ইতিমধ্যে এখন মেমৰেণ্ডাম দাখিল কৰিছোঁ আৰু মেমৰেণ্ডাম দাখিল কৰাৰ এটাই উদ্দেশ্য যে যোৱা 15 মে তাৰিখত যিটো এক্সিডেণ্ট হতে বঙাইগাঁও ৱাটাৰফলছত যিটো ঘটনা সংঘটিত হ'লে উক্ত কাৰ্যক আমি জিলা এবিএমচু আমচুৰ ফালৰ পৰা গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। ইতিমধ্যে যিটো ঘটনা তাত সংঘটিত হ'লে উক্ত কাৰ্যক যেনেকৈ তেখেতসকলে যৌন কাৰ্যত লিপ্ত কৰাবলৈ তেখেতসকলৰ মানসিক তথা শাৰীৰিকভাৱে যিটো প্ৰেছাৰ তাত টৰ্চাৰিং কৰা হ'ল আৰু উক্ত টৰ্চাৰিং কৰা কাৰ্যক তেওঁলোকে মোবাইলে বন্দী কৰি বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে প্ৰচাৰ কৰিলে। উক্ত সংবাদ মাধ্যমৰ জৰিয়তে আমি যিখিনি দেখিবলৈ পাইছোঁ যে যিটো ঘটনা তাত সংঘটিত হ'লে তেনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি আৰু বঙাইগাঁও অঞ্চলত নহওক, কাৰণ সভ্য সমাজত লজ্জান্বিত কৰা এটা ঘটনাই সমগ্ৰ জিলাখনৰ লগতে ৰাজ্যখনতে যিটো ঘটনা সংঘটিত হ'লে তাক আমি গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। পৰৱৰ্তী সময়ছোৱাত যাতে এনেকুৱা ধৰণৰ ঘটনা আৰু দুনে সংঘটিত নহয় এয়া কামনা কৰিছোঁ। এতিয়া কথা হৈছে যে ততাতৈয়াকৈ বঙাইগাঁও জিলা প্ৰশাসনে হয়তো ইতিমধ্যে 5জনকৈ ব্যক্তিক কৰায়ত্ব কৰিছে। ইতিমধ্যে কৰায়ত্ব কৰা ব্যক্তিকেইজন হৈছে যেনেকৈ ধৰক জিৰেন চৰকাৰ, শৱৰাম চৰকাৰ, বিল্টু ৰাভা, সুনীত ৰাভা আৰু ডালিম বৰ্মন। ইতিমধ্যে তেখেতসকলক প্ৰশাসনে ইতিমধ্যে সোধপোছ আৰম্ভ কৰিছে, কৰায়ত্ব কৰিছে। এই ক্ষেত্ৰত আমি জিলা এবিএমচিৰ ফালৰ পৰা উক্ত কাৰ্য যি প্ৰশাসনে তৎপৰতাৰে হাতত লৈ বস্তুখিনি যি গুৰুত্ব সহকাৰে যে তেখেতসকলক গ্ৰেপ্তাৰ কৰিছে তেখেতসকলক আমি বঙাইগাঁও জিলা প্ৰশাসনক ধন্যবাদ দিব বিচাৰিছোঁ। লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আচলতে তাত হৈ থকা যিটো ঘটনা এয়াই নতুন কোনো ঘটনা নহয়। আমি ইয়াৰ পূৰ্বতো বিভিন্ন মানুহৰ চৰ্চাৰ মুখে মুখে শুনিছিলোঁ যে তাত একাংশ যুৱকে এনেকুৱা ধৰণৰ কাৰ্য প্ৰায়ে লিপ্ত থাকে, কাৰণ বিভিন্ন দূৰ দূৰণিৰ পৰা অহা ল'ৰা ছোৱালী তাত কিন্তু যায় আৰু বিশেষকৈ এইটো সময়ত যিহেতু গৰমৰ এটা সময়, এই সময়ত তেখেতসকলে তাত এটা আমেজ ল'বলৈ তাত হয়তো পৰ্যবেক্ষণ কৰে, মানুহে যায়। কিন্তু তাত দেখোন আজিৰ দিনত দিনৰ পোহৰত কোনো মানুহৰ নিৰাপত্তা বা কোনো এজন ছোৱালী যে তাত নিৰাপত্তা তেনেকুৱা ধৰণৰ আমি কিন্তু দেখা নাই। গতিকে মই বঙাইগাঁও জিলা প্ৰশাসনক তথা অসম চৰকাৰক আহ্বান জনাম যে আপোনালোকে অনতিপলমে তাত এটা সময়সীমা নিৰ্ধাৰিত কৰক। যদি তাত পৰ্যটক হিচাপে বিভিন্ন ঠাইৰ পৰা যিটো মানুহ আহে, গতিকে প্ৰশাসনে যাতে তাত নিৰ্ধাৰিত এটা টাইম মেনশ্যন কৰি তাত উপযুক্ত ছিকিউৰিটিৰ ব্যৱস্থা কৰক। আৰু অন্যথাই তেনেকুৱা যদি কৰা নহয় তেতিয়াহ'লে এই পৰ্যটকৰ যি তাত হেৰি কৰা হৈছে এইটো বন্ধ কৰিবলৈ আমি জিলা এবিএমচিৰ ফালৰ পৰা আহ্বান জনাইছোঁ। অন্যথাই এনেকুৱা কাৰ্য যে পৰৱৰ্তী দুনাই যে আকৌ নহ'ব এয়া কিন্তু নিশ্চিত আমি নৈ কৰিব নোৱাৰি। গতিকে মই বঙাইগাঁও জিলা প্ৰশাসনক আহ্বান জনাওঁ অনতিপলমে যাতে ইয়াৰ ওপৰত এক চিন্তা কৰি যাতে ইয়াৰ আৰু যিটো ভিক্টিমে হয়তো আজিৰ দিনত যিটো ঘটনা সংঘটিত হ'লে এই ভিক্টিমে যাতে ন্যায় পায় সেয়া আমি জিলা এবিএমচিৰ ফালৰ পৰা কামনা কৰিছোঁ।